ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ সমীক্ষা পৰীক্ষাৰ বাবে কিছুমান সাম্ভাৱ্য গণিতৰ এমচিকিউ প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নবিলাক অকণমান আলোচনা কৰোঁচোন। প্ৰথম প্ৰশ্ন সুধিছে, যদি এটা বহুপদ pxৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্য সংখ্যা হ'ব। অপশ্যন দিয়া আছে n+1, n, n-1, n+2। যদি বহুপদ pxৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্য সংখ্যা হ'ব n হ'ব। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, 4x² + 8x শূন্যকেইটাৰ পূৰ্ণফল হ'ব। আমি যদি এই সমীকৰণ এই বহুপদটোক আমি ax² + bx + c হিচাপে আমি তুলনা কৰোঁ, তেনেহ'লে a ৰ মান হ'ব ইয়াত 4 হ'ব, b ৰ মান হ'ব 8, ইয়াত c ৰ মান নাই, গতিকে c মানটো হ'ব 0। আমি জানো যে বহুপদটোৰ শূন্যকেইটাৰ পূৰ্ণফল হ'ব c/a। ইয়াত c মানে 0 আৰু a মানে হৈছে 4, তাৰমানে শূন্যকেইটাৰ পূৰ্ণফল হ'ব 0। c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন, kx + 2y = 5 আৰু 3x + y = 1 ৰৈখিক সমীকৰণযোৰৰ একক সমাধান থাকিব যদিহে a1/a2 ≠ b1/b2 হয়। ইয়াত a1 মানে হ'ব k আৰু a2 মানে হ'ব 3, ≠ b1 মানে হ'ব 2 আৰু b2 মানে হ'ব ইয়াত 1। আমি যদি বৰ্গপূৰণ কৰোঁ k ≠ 6, k ≠ 6 হ'ব, গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ? 256, 169, 1000, 144। আমি জানো যে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হয়, গতিকে ইয়াত অযুগ্ম সংখ্যা এটা আছে 169, গতিকে 169টো এটা অযুগ্ম সংখ্যাৰ বৰ্গ। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন, অকেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক। কোণ POQ = 110 ডিগ্ৰী, তেন্তে কোণ PTQ এই কোণটোৰ মানটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে a = 60 ডিগ্ৰী, 70 ডিগ্ৰী, 90 ডিগ্ৰী, 80 ডিগ্ৰী। আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব। ইয়াত আছে OP আৰু OQ দুডাল ব্যাসাৰ্ধ আৰু স্পৰ্শকেইডাল হৈছে TP আৰু TQ, গতিকে OP লম্ব PT বা TP, OP PT ওপৰত লম্ব, গতিকে কোণ OPT এই কোণটোৰ মান হ'ব 90 ডিগ্ৰী। কোণ OPT সমান 90 ডিগ্ৰী। আকৌ OQ ডালৰ ব্যাসাৰ্ধ, OQ ডাল আমাৰ QT স্পৰ্শকৰ ওপৰত লম্ব হৈ আছে, গতিকে OQT এই কোণটো হ'ব 90 ডিগ্ৰী। এইটো 90 ডিগ্ৰী হ'ল, এইটো 90 ডিগ্ৰী হ'ল। এতিয়া আমাক উলিয়াবলৈ কৈছে PTQ, এইটো কোণ উলিয়াবলৈ কৈছে। আমি যেন পালোঁ যে OPTQ এটা চতুৰ্ভুজ, চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল হ'ল 360 ডিগ্ৰী, গতিকে OPTQ চতুৰ্ভুজৰ পৰা এইটো 110 ডিগ্ৰী পালোঁ, এইটো 90 ডিগ্ৰী পালোঁ আৰু এইটো কোণ পালোঁ আমি 90 ডিগ্ৰী। এই তিনিটা কোণ যোগ প্লাছ PTQ এই কোণটো যোগ কৰিলে আমি পাম 360 ডিগ্ৰী। তাৰমানে কোণ PTQ তাৰ মান হ'ব 360 ডিগ্ৰীৰ পৰা এই তিনিটা কোণৰ যোগফলটো আমি বিয়োগ কৰিব লাগিব। এই তিনিটা কোণ যোগ কৰিলে আমি পাম 290 ডিগ্ৰী। 360ৰ পৰা আমি 290 বিয়োগ কৰিলে পাম আমি 70 ডিগ্ৰী। তাৰমানে কোণ PTQ = 70 ডিগ্ৰী। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন, যদি ত্ৰিভুজ ABC DE সমান্তৰাল BC, যদি AD/DB = 3/5, AD/DB = 3/5 আৰু AC = 4.8 হয়, তেন্তে A ৰ মান হ'ব। আমাক দিয়া আছে DE সমান্তৰাল BC। যদি DE আৰু BC সমান্তৰাল হয় তেনেহ'লে AD/DB = AE/EC। আমাক AC মান দিয়া আছে 4.8 সেন্টিমিটাৰ। এই দীঘলডাল AC মান দিয়া আছে 4.8। আমি ধৰি লৈছোঁ AE = x, এডোখৰতে AE হৈ আছে, এডোখৰ আমি x ধৰিছোঁ। A ৰ পৰা E লৈ আমি লৈছোঁ x, গতিকে EC ইয়াৰ পৰা ইয়াৰ দূৰত্ব হ'ব
গোটেই দীঘল বাহুডাল হৈছে 4.8 গতিকে আমি এৰ পৰা ইলে ধৰিছোঁ x ধৰিছোঁ গতিকে EC ইয়াৰ মানটো হ'ব এই দীঘলটোৰ পৰা 4.8 মাইনাছ x হ'ব এটা খৰ হ'ব 4.8 মাইনাছ x গতিকে EC মানটো হ'ব 4.8 মাইনাছ x আমি পালোঁ AD by DB is equal to AE by EC আমি 3.5 বহাই দিছোঁ x সমান 8 AE মান আমি x বহাইছোঁ EC মান আমি 4.8 মাইনাছ x বহাইছোঁ এইখিনি কৰিলে আমি x সমান পাওঁ 1.8 গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্ন x স্কয়াৰ প্লাছ bx প্লাছ c এটা ৰৈখিক সমীকৰণ হ'ব যদিহে a equal to 0 a not equal to 0 b is equal to 0 b not equal to 0 এটো ৰৈখিক সমীকৰণ হ'বলৈ হ'লে a is equal to 0 হ'ব লাগিব এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ আটাইতকৈ সৰু সংখ্যা যেটা ৰুট ওভাৰ 8ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পাম আমি যদি ৰুট ওভাৰ 8 মানে চাওঁ ৰুট ওভাৰ 8 মানে হ'ল 2 স্কয়াৰ ইনটু 2 তাৰ মানে হ'ল 2 ৰুট 2 2 ৰুট এটা অপৰিমেয় সংখ্যা 2 টো এটা পৰিমেয় সংখ্যা আমি দেখিছোঁ ৰুট এটা অপৰিমেয় সংখ্যা হৈ আছে ইয়াৰ লগত যদি আমি ৰুট এটা পূৰণ কৰি দিওঁ তেতিয়া এটা ৰুট ওভাৰ 8ৰ লগত যদি আমি ৰুট এটা পূৰণ কৰি দিওঁ ৰুট ওভাৰ 8 মানে আমি পালোঁ 2 ৰুট 2 ইয়াৰ লগত আমি ৰুট 2 পূৰণ কৰি দিছোঁ তাৰ মানে ইয়াৰ ৰুট 2 হৈ যাব স্কয়াৰ হৈ যাব ৰুট 2 স্কয়াৰ হ'লে যাব 2 ইনটু 2 তাৰ মানে হ'ব 4 সাইডো এটা পৰিমেয় সংখ্যা পালোগে তাৰ মানে ৰুট ওভাৰ 8ৰ লগত আমি কি পূৰণ কৰিব লাগিব ৰুট ওভাৰ 2 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন চাওঁ আমি x - 4y + 6 = 0 আৰু 3x - 12y + 18 = 0 সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা দুটা কোনো সমাধান নাই অসীম সংখ্যক সমাধান তিনটা ইয়াত যদি আমি x + by + c = 0 সমীকৰণৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে a1 by a2 হ'ব ইয়াত a1 মানে হ'ব 1 হ'ব a2 মানে হ'ব 3 b1 by b2 হ'লে হ'ব b1 মানে হ'ল -4 আৰু b2 মানে হ'ব -12 -4 আমি কটাকটি কৰি দিলে হ'ব এটো 1/3 হ'ব b1 by b2 আমি পালো 1/3 আকৌ c1 by c2 যদি কৰি চাওঁ c1 মানে হ'ব 6 আৰু c2 মানে হ'ব 18 এটো কৰিলে হ'ব 6 * 6 6 * 18 এটো আমি পালো 1/3 তাৰ মানে a1 by a2 = b1 by b2 = c1 by c2 গতিকে a1 by a2 = b1 by b2 and c1 by c2 সমান গতিকে ইয়াৰ অসীম সংখ্যক সমাধান থাকিব c2 ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোণবোৰ অনিৰ্ণয় sin 90 ডিগ্ৰী আমি যেটা sin 90 ডিগ্ৰী = 1 tan 0 মানে হ'ব sin 0 ডিগ্ৰী by cos 0 ডিগ্ৰী আৰু যেনে sin 0 = 0 আৰু cos 0 = 1 cosec 0 মানে হ'ব 1/sin 0 sin 0 মানে হ'ব 0 এতিয়া আমি পালো sin 90 ডিগ্ৰী = 1 tan 0 ডিগ্ৰী = 0/1 আমি যদি 0 1 ডিভাইড কৰোঁ আনসাৰটো 0 হৈ যাব cosec 0 = 1/0 এটো হল অনিৰ্ণয় 1ক 0 ডিভাইড কৰা কোনো অৰ্থ নাথাকে আৰু sec 90 ডিগ্ৰী = 1/0 পালো এটো অনিৰ্ণয় তাৰ মানে cosec 0 ডিগ্ৰী আৰু sec 90 ডিগ্ৰী এইটা হল অনিৰ্ণয় 2 আৰু 4 টো অনিৰ্ণয় এটা c নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 আৰু 4 তলৰ ত্ৰিকোণমিতিক অনুপাতৰ কোনটো ঊৰ্ধ্বক্ৰমত হ'ব ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ হ'ব সুধিছে এটা অপচন a b c d দিয়া আছে ইয়াৰ আমি যদি দুই নম্বৰটো চাওঁ sin 0 মানে হ'ব 0 sin 30 ডিগ্ৰী মানে হ'ব হাফ sin 45 ডিগ্ৰী মানে হ'ল 1/√2 sin 60 ডিগ্ৰী মানে হ'ব √3/2 আৰু sin 90 ডিগ্ৰী মানে হ'ল 1 এই সংখ্যাখিনি ঊৰ্ধ্বক্ৰমত আছে সৰুৰ পৰা ডাঙৰলৈ আছে গতিকে শুদ্ধ অপচনটো হ'ব ডি 12 নম্বৰ প্ৰশ্ন -2 0 আৰু 4 0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব 2:3 1:2 1:4 2:1 ধৰা হ'ল a -2 0 আৰু b 4 0 সংযোগী ৰেখাক y অক্ষই
k/1 অনুপাতত ভাগ কৰিছে তে বিভাজনৰ সূত্ৰৰ পৰা ab k/1 অনুপাতত ভাগ কৰা বিন্দুটো স্থানাংক হ'ব বিভাজনৰ সূত্ৰটো মতে হ'ব যদি ax1 y1 আৰু bx2 y2 দুটা বিন্দু সংযোগী ৰেখা m1 m2 অনুপাতত ভাগ কৰা বিন্দুটো স্থানাংক হ'ব m1x2 + m2x1 divided by m1 + m2 আৰু m1 y2 + m2 y1 m1 + m2 গতিকে ইয়াত m1 মানে হৈছে k আৰু m2 মানে হৈছে 1 গতিকে m1x2 মানে হ'ব x2 মানে হ'ব 4 into k plus m2x1 m2 মানে হ'ব ইয়াত 1 আৰু x1 মানে হ'ব -2 1 into -2 divided by m1 plus m2 মানে k plus 1 তেনেকৈ হেতু m1 y2 plus m2 y1 এখিনি কৰিলে হ'ব 4k - 2 divided by k plus 1 0 plus 0 0 4k - 2 divided by k plus 1 is equal to 0 এতিয়া আমি জানিছো a বিন্দুটো y অক্ষত আছে আমি জানো যে y অক্ষত বিন্দু এটাৰ ভুজ 0 গতিকে ভুজটো হ'ব এটো 4k - 2 by k plus 1 ভুজ 0 হ'ব গতিকে 4k - 2 by k plus 1 is equal to 0 ইয়াৰ আমি k মানটো পাম আমি হাফ পাম গতিকে অনুপাতটো হ'ব k/1 ধৰিছিলো আমি k মানে হ'ব 1/2 আৰু 1 ইয়াক যদি আমি 2 এ পূৰণ কৰি দিও দুইফালে পূৰণ কৰিলে হ'ব 1/2 1:2 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b2 ইয়াৰ শুদ্ধ উত্তৰ Please subscribe and share my videos.